মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিম মোৰ হাজোবাসী ৰাইজলৈ। কাৰণ হাজোবাসীৰ মৰম আৰু মোৰ প্ৰতি থকা আস্থা, এই যে অসমৰ পৰা গৈ হাজোৰ পৰা গৈ পেলাই ভাৰতবৰ্ষত পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত ৰেংক পাবলৈ সক্ষম হ'লোঁ, সেই ক্ষেত্ৰত মোৰ ওপৰত ডিপাৰ্টমেণ্টৰ আস্থা, হাজোবাসীৰ আস্থা, সেইখিনি মই পোনপ্ৰথমে স্বীকাৰ কৰিব লাগিব। এতিয়া কথা হ'ল কি, আমাৰ যিটো ডিপাৰ্টমেণ্ট, মোৰ ডিপাৰ্টমেণ্ট, মই যিটো বিভাগত কাম কৰোঁ, ভাৰতীয় ডাক বিভাগ, এই ডাক বিভাগৰ আচলতে আমাৰ যিমান মানুহ আছে, এতিয়া 142 কোটি মানুহ। আমাৰ এতিয়া বৰ্তমান যিটো আমি চেষ্টা কৰি আছোঁ, আমি যিমান পৰিয়াল আছে ভাৰতবৰ্ষৰ, প্ৰত্যেকটো পৰিয়ালকে আমি ডাকঘৰৰ লগত আমি সংযোগ কৰোঁ। আমাৰ আচলতে মই গ্ৰামীণ ডাক জীৱন বীমা আৰু ডাক জীৱন বীমাৰ লগত জড়িত, আৰু মোক বিভাগে ডিপাৰ্টমেণ্টে মোক দায়িত্ব দিছিলে, আৰু সেই দায়িত্ব মৰ্মে মই যিখিনি কাম কৰিছিলোঁ যোৱা ফাইনেন্সিয়েল ইয়াৰত, সুফল পাবলৈ সক্ষম হৈছে অসম চাৰ্কলে। ভাৰতবৰ্ষত এটা ভাল স্থান পাইছে। গতিকে সেই ক্ষেত্ৰত মই আমাৰ যিখিনি ৰাইজ আছে, আমাৰ যিখিনি নাগৰিক আছে, আমাৰ সচেতন মহলক মই ক'ব যাম যে পোষ্ট অফিচত যে ইমান ভাল স্কিম আছে, আচলতে আপোনালোকে পোষ্ট অফিচত আহক আৰু পোষ্ট অফিচৰ যিবিলাক আঁচনি আপোনালোকে গ্ৰহণ কৰক। এতিয়া মই যিটো বিভাগৰ লগত জড়িত, এইটো ভাৰতবৰ্ষৰ নহয়, পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ আৰু সৰ্বপুৰণি বিভাগ, আৰু সকলোৰে একেবাৰে অন্তৰৰ ডিপাৰ্টমেণ্টটো হৈছে পোষ্ট অফিচ। আচলতে ডাকঘৰ আৰু পাকঘৰ, আৰু ডাকঘৰ কোনোদিন বন্ধ নহয়, যেনেকৈ পাকঘৰ বন্ধ নহয়, চিকিৎসালয় নহয়, আমি ইমাৰ্জেঞ্চি সেৱা। গতিকে মই আপোনালোকৰ জৰিয়তে মই অসমবাসী আৰু ভাৰতবাসীলৈ এটা মেছেজ দিব বিচাৰোঁ যে ভাৰতীয় ডাক বিভাগৰ ডাক জীৱন বীমা আৰু গ্ৰামীণ ডাক জীৱন বীমা, এই বীমাটো আপোনালোকে অতি সোনকালে আপোনালোকে গ্ৰহণ কৰক। এইকাৰণে গ্ৰহণ কৰক যে আমাৰ যিটো বীমা, এই বীমাৰ হৈছে প্ৰিমিয়ামটো কম আৰু ৰিটাৰ্ণছটো বেছি। আমাৰ মেইন এইমটো হৈছে ল' প্ৰিমিয়াম হাই বোনাছ। ব্ৰিটিছে যেতিয়া আমাৰ ভাৰতবৰ্ষ ৰুল কৰিছিলে, শাসন কৰিছিলে, তেতিয়া 1884ত আমাৰ এই PLI ষ্টাৰ্ট হৈছিলে। এই PLIত আপোনাৰ ডাক জীৱন বীমা প্ৰথমতে আমাৰ ডাক কৰ্মচাৰীৰ কাৰণে আছিল ৱেলফেয়াৰ ফাণ্ড হিচাপে। তাৰপিছত আপোনাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ প্ৰসাৰ হৈ পেলাই টেলিগ্ৰামলৈ যায়, তাৰপিছত আপোনাৰ বিভিন্ন কেন্দ্ৰীয় কৰ্মচাৰীৰ বিভিন্ন কৰ্মচাৰীলৈ এক্সটেনশ্যন হয়, তাৰপিছত আপোনাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ আহে। এনেকৈ আহি এক্সটেঞ্চ হৈ পেলাই ভাৰতবৰ্ষ ব্ৰিটিছৰ পৰা স্বাধীন হৈ পেলাই এতিয়া আপোনাৰ কি হ'ল, PLIটো থাকি গ'ল। এতিয়া PLI আপোনাৰ কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজ্যিক কৰ্মচাৰীৰ লগতে এতিয়া এটা ভাল খবৰ কি, সেই গ্ৰেজুৱেশ্যন থাকে তেনেহ'লে PLI খুলিব পাৰে। আজিকালি অধিবক্তাসকলেও PLI খুলিব পাৰে, চিকিৎসকসকলেও PLI খুলিব পাৰে, অভিযন্তাসকলেও PLI খুলিব পাৰে। ৰিকগনাইজ আপোনাৰ স্কুলবিলাকত, কিছুমান বৰ্ডবিলাকৰ, মিলিটাৰী যিমান ফ'ৰ্চ আছে সেইবিলাকো PLI খুলিব পাৰে। গতিকে মই ডিটেইলছবিলাক দিম, আৰু আমাৰ ইণ্ডিয়া পোষ্টৰ যিটো ৱেবছাইট আছে আপোনালোকে পাব। আচলতে ইমান সুফল আছে PLIৰ আৰু ডাক জীৱন বীমাৰ, আচলতে আমি যেতিয়া কওঁ কাষ্টমাৰক, কিন্তু এবাৰ নহয় দুবাৰ ক'ব নালাগে, কাৰণ যিটো এডভান্টেজটো আমাতকৈ কাষ্টমাৰৰ, পাব্লিকৰ বেছি প্ৰফিট হয়। কাৰণ এইটো আপোনাৰ প্ৰিমিয়ামটো কম দিব লাগে প্ৰিমিয়াম, আৰু বোনাছটো বেছি, আৰু ছিকিউৰিটিটো মেইন কথা। আৰু আমাৰ যিটো ব্ৰেণ্ড, এই ব্ৰেণ্ডটো আজি 1884ৰ পৰা আপোনাৰ সুদীৰ্ঘ আজিলৈকে 3,143 বছৰলৈকে যিটো ব্ৰেণ্ড চলি আছে, কোনো কিন্তু সন্দেহৰ আঙুলিত তুলিব পৰা নাই PLI। গতিকে আচলতে প্ৰত্যেকজন পৰিয়ালৰে
এটা পৰিয়ালৰ মানে ইনকামৰ এটা অংশ এই ডাক জীৱন বীমাই হওক গ্ৰামীণ ডাক জীৱন বীমাত কিন্তু থ'ব লাগে। এইটো গ্ৰামীণ ডাক জীৱন বীমা, এইটো গ্ৰাম্যাঞ্চলত বাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকে 19 ইয়াৰ্ছৰ পৰা 15 ইয়াৰ্ছৰ ভিতৰত প্ৰত্যেকজন পুৰুষ মহিলা নিৰোগী মহিলা বা পুৰুষে এইটো সুবিধা ল'ব পাৰে গ্ৰাম্যাঞ্চলত বাস কৰাৰ কাৰণে। কিন্তু এইটোৰ লিমিটটো হৈছে 10 লাখৰ ওপৰত থ'ব নোৱাৰে। এইটো আপুনি দেখিছে, এইটো হৈছে গ্ৰামীণ ডাক জীৱন বীমা RPLI। তাৰপিছত PLI যিটো, এইটো হৈছে PLIটো আপোনাৰ মানে সেই একে, এতিয়া মানে কি আপোনাৰ মেক্সিমাম এতিয়া 50 লাখ কৰি দিছে। এইটোৰো ইনকাম টেক্স ৰিবেট আপোনালোকে পাব, কাষ্টমাৰে পাব, আপোনাৰ লোন ফেচিলিটিছটো পাব, লাইফৰ ৰিস্কটো সেই একে। আপোনাৰ কেইবাটাও আমাৰ যিহেতু কেইবাটাও আমাৰ হেৰি আছে প্ৰকাৰ আছে। পোষ্ট অফিচৰ যিটো সততা, পোষ্ট অফিচৰ যিটো সততা এইটো কোনো মানে নুই কৰিব নোৱাৰে। পইচা আপুনি জমা দিয়ক, নিশ্চিন্তাত থাকক। কিছুমানত পইচা জমা দিবলৈ গ'লে কি হয় আপোনাৰ চিন্তাত আহি যায় যে পইচা মাৰাই যায় নেকি। এইটো পোষ্ট অফিচততো এইটো কেতিয়াও নহয়। গতিকে মই যিহেতু পাৰফৰ্মেঞ্চৰ কথাটো আহিছিলে যে এই ক্ষেত্ৰত আমাৰ PLI আৰু RPLIৰ ক্ষেত্ৰত মই মানে যোৱা যিটো ফাইনেন্সিয়েল আছে 24-25 বৰ্ষৰ সেই ফাইনেন্সিয়েল ইয়াৰত মই ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় ৰেংক পাবলৈ সক্ষম হৈছোঁ। হয়, এয়া মোৰ মানে হাজোবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ। আৰু আমাৰ হাজো পোষ্ট অফিচৰ সমূহ যিবিলাক মোৰ কলিগ আছিলে, যিবিলাক মোৰ কৰ্মচাৰীবৃন্দ আছিল মোৰ লগত, তাহাঁতিকো মই ধন্যবাদ এটা দিব লাগিব। আৰু এই ক্ষেত্ৰত মোক মানে বেছিকৈ গাইড কৰা মানুহজন আছিলে মানে কি আমাৰ গুৱাহাটী ডিভিজনৰ ত্ৰিদীপ গোস্বামী কিন্তু মোক বহুত গাইড কৰিছিলে। আৰু মই মানে সকলো সময়তে তেওঁৰ লগত ডিছকাশ্যন কৰিছিলোঁ কেনেকৈ আমি ৰেভিনিউ বঢ়াব পাৰি, কেনেকৈ আমি ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসম চাৰ্কলৰ নাম উজলিব পাৰি, তেনেকুৱা এটা চেষ্টা কৰিছিলোঁ। আৰু আমাৰ গুৱাহাটী ডাক সংমণ্ডলৰ মানে যিজন DSP হেডকোৱাৰ্টাৰ আমাৰ গোস্বামী ছাৰৰ নাম ল'বই লাগিব। আৰু এজন আমাৰ ASP ডিভিজনৰ আমাৰ RK ফৰিদ ছাৰ, তেখেতকো মই মানে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তাৰপিছত আপোনাৰ আমাৰ দেৱাশিষ গোস্বামী ছাৰ, এই আমাৰ মানে DSP হেডকোৱাৰ্টাৰ ছাৰেতো বহুত ফ্ৰী ফ্ৰেংক, মানে বিজনেছৰ ক্ষেত্ৰত আমাৰ মেছেজ কৰি ফোন কৰি বহুত মানে উৎসাহ যোগাই থাকে। আৰু আপোনাৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো CPC চেণ্ট্ৰেল প্ৰচেছিং চেণ্টাৰৰ মানে সমূহ আমাৰ অপাৰেটাৰ আৰু ছুপাৰভাইজাৰক ধন্যবাদ কৰিব লাগিব। ভাতৃপ্ৰতিম চিন্ময় দাস, তাৰপিছত অনিল পূৰ্বীৰ নামটো হেৰি কৰিব লাগিব। আৰু মেইন কথা হ'ল কি যে মই যে আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ, এইখিনিৰ আঁৰত মোৰ এজন গুৰু আছে, আইডল থাকে। আৰু সেই আইডল ব্যক্তিজনেই হ'ল মোৰ ইমিডিয়েট ছুপাৰিয়ৰ, সন্মানীয় মোৰ নমস্য আমাৰ মৃত্যুঞ্জয় চৌধুৰী ছাৰ, বৰ্তমান আমাৰ ছিনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট। ছাৰে তাৰমানে বিজনেছৰ ক্ষেত্ৰত, ডিপাৰ্টমেণ্টৰ উন্নতিৰ ক্ষেত্ৰত, ৰেভিনিউৰ ক্ষেত্ৰত মানে 2 ঘণ্টা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ দেশৰ কাৰণে চিন্তা কৰে, পোষ্টেল ডিপাৰ্টমেণ্টৰ কাৰণে আমাৰ যিজন বৰ্তমান ছাৰ মৃত্যুঞ্জয় চৌধুৰী ছাৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে একেবাৰে মানে আত্মাটো বলিদান দি দিছে। গতিকে সেইবিলাক এতিয়া মোক মানে কি এতিয়া যিখিনি মই এতিয়া 10% যিটো দায়িত্ব আছিল, এতিয়া যোৱাকালিৰ পৰা মোক 100ৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছে মাননীয় আমাৰ ছুপাৰিনটেণ্ডেণ্ট মহোদয়ে। গতিকে এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব, এইবাৰ মই মানে ভাৰতবৰ্ষত 3য় স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'লোঁ। এইবাৰ যাতে মই প্ৰথম ৰেংক পাব পাৰোঁ আৰু বহুত লাখ কোটি ডিফাৰেঞ্চত মই ৰেংক পাব পাৰোঁ। মোৰ নাম জিয়াউল হক। মই হাজো ডাক বিভাগত মই এতিয়া বৰ্তমান গুৱাহাটী ডাক সংমণ্ডলৰ মানে মাৰ্কেটিঙত আছোঁ। গতিকে এতিয়া মই গুৱাহাটী ডাক সংমণ্ডলৰ আণ্ডাৰত যিখিনি পোষ্ট অফিচ আছে, যিখিনি এৰিয়া আছে, চব এৰিয়াত মই যাব লাগিব। আৰু আমাৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে, আমাৰ বিজনেছ মানে কি ডিপাৰ্টমেণ্ট অফ পোষ্টৰ যিখিনি আমি সুবিধাবিলাক দিছোঁ, সেই ছাৰ্ভিচবিলাক ৰাইজৰ ওচৰত লৈ যাওঁ। আৰু আমাৰ কিন্তু এইটো মানে যিটো আমাৰ পলিচিখন দিয়ে, পলিচিখন কিন্তু ৰাষ্ট্ৰপতিয়ে দিয়ে আৰু সম্পূৰ্ণ মিনিষ্টাৰ ফাইনেন্সৰ। আৰু আপোনাৰ মানে কি যিমান ইঞ্চুৰেঞ্চ ভাৰতবৰ্ষত আছে চবটো IRDAৰ আণ্ডাৰত, আমাৰটোৱে হৈছে মিনিষ্টাৰ ফাইনেন্সৰ। আমি যে ইমান বনাছ কিয় দিব পাৰোঁ, এইটো ভাৰত চৰকাৰৰ।
গতিকে ভাৰত চৰকাৰৰ লগত আপোনাৰ থাকক তেতিয়া তাহানিৰ পৰাও আছে আজিও আছে কোনোবা চৰকাৰ আহিব যাব কিন্তু আমাৰ এই স্কিম মানে হেৰি হয় কনষ্টেণ্ট হৈ থাকিব ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com